দেশে উদযাপন কৰিব ৮০ সংখ্যক স্বাধীনতা দিৱস আৰু তাৰ বাবে প্ৰস্তুতি ইতিমধ্যেই সম্পূৰ্ণ হৈছে। বোকাখাত সমজিলা প্ৰশাসনে বোকাখাতৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজন কৰিছে ৮০ সংখ্যক স্বাধীনতা দিৱস আৰু ইতিমধ্যেই স্বাধীনতা দিৱসৰ সকলো প্ৰস্তুতি ইতিমধ্যে শেষ হৈছে। যিহেতু কেইটামান ঘণ্টাৰ পাছতেই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব বোকাখাতৰ এই ৰাজহুৱা খেলপথাৰত আৰু বোকাখাত জিলা ক্ৰীড়া সন্থাৰ এই খেলপথাৰত বোকাখাত সমজিলা প্ৰশাসনে সকলো ইয়াত প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ইয়াত বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কুচকাৱাজ প্ৰদৰ্শন কৰিব। NCC দলসমূহে ইয়াত তেওঁলোকৰ NCCৰ কুচকাৱাজ প্ৰদৰ্শন কৰিব। লগতে থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশেষ গড় সুৰক্ষা বাহিনী, অসম আৰক্ষীৰ কুচকাৱাজ বাহিনী থাকিব আৰু এই গোটেই সমগ্ৰ এই স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ মূল নেতৃত্ব বহন কৰিছে বোকাখাত সমজিলা প্ৰশাসনৰ সমজিলা আয়ুক্ত সুজাতা গগৈ ডাঙৰীয়ানীয়ে, যিহেতু সমজিলা আয়ুক্ত তেখেতেই সামগ্ৰিকভাৱে সকলো বিভাগক লৈ ৮০ সংখ্যক এই স্বাধীনতা দিৱস উদযাপনৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। ছাত্ৰ ছাত্ৰীসকলৰ সহযোগ বিভিন্ন বিভাগ আৰু সকলো ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী সকলোখিনি আয়োজন চলিছে। আৰু মই সমৰৰ জৰিয়তে বোকাখাতৰ এই ৰাজহুৱা খেলপথাৰ তথা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা মই সামগ্ৰিকভাৱে এই দৃশ্যসমূহ দেখুৱাইছো। ভাৰতৰ ইতিহাসৰ ৮০ সংখ্যক এই স্বাধীনতা দিৱস 1947 চনৰ 15 আগষ্টত দেশে স্বাধীনতা লাভ কৰাৰ পাছত আমি সকলোৱে গৌৰৱান্বিত যে দেশবাসী হিচাপে আমি সকলোৱে দেশৰ এই স্বাধীনতা দিৱসত নিজৰ সৰ্বোচ্চ আমি নিজৰ আনন্দ ফূৰ্তি উল্লাস আমি সকলোৱে উদযাপন কৰোঁ দেশৰ স্বাধীনতাৰ এই মহৎ দিনটোক আৰু স্মৰণ কৰোঁ সেইসকল স্বাধীনতা সংগ্ৰামীক, যিসকল সংগ্ৰামীয়ে দেশৰ স্বাধীনতাৰ অৰ্থে যুঁজ দি নিজৰ বলিদান দিছিল এই স্বাধীনতা আন্দোলনত। আৰু আমি দেখিবলৈ পাইছোঁ বোকাখাতৰ কেইবাখনো বিদ্যালয়, বহু সংখ্যক বিদ্যালয় মহাবিদ্যালয় সকলোৱে অংশগ্ৰহণ কৰিছে। আৰু আমাৰ সন্মুখত কেমেৰাত এই মুহূৰ্তত দেখা যিটো দল আমি দেখিছোঁ, যিটো ব্ৰেণ্ড পাৰ্টি দেখিছোঁ, এই ব্ৰেণ্ডটো হৈছে বোকাখাত খ্ৰীষ্টজ্যোতি হাইস্কুলৰ দলটোৱে তেখেতসকলে ক্ৰমাগতভাৱে ধাৰাবাহিকভাৱে আজি কেইবা বছৰো তেখেতসকলে এই স্বাধীনতা দিৱস হওক গণৰাজ্য দিৱসত এই কুচকাৱাজত তেখেতসকলে অংশগ্ৰহণ কৰি ব্ৰেণ্ড প্ৰদৰ্শন কৰে। আৰু ইয়াত যিসকল ছাত্ৰ ছাত্ৰী আছে কেইবাদিন ধৰি প্ৰায় এটা পষেক ধৰি তেখেতসকলে অনুশীলন কৰি আহিছে। আৰু বিশেষ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বিশেষ গড় সুৰক্ষা বাহিনী আৰু অসম আৰক্ষীৰ কুচকাৱাজ দলে ইয়াত অংশগ্ৰহণ কৰিব। আমাৰ লগত আছে বোকাখাত সমজিলাৰ আয়ুক্ত সুজাতা গগৈ বাইদেউ। আমি বাইদেউৰ ওচৰলৈ আহিছোঁ। বাইদেউ, প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে, গতিকে কেইটামান ঘণ্টাৰ পাছতে আমি দেশৰ স্বাধীনতা ৮০ সংখ্যক এই যি উৎসৱ আমি উদযাপন কৰিম। গতিকে এই মুহূৰ্তৰ প্ৰস্তুতি সম্পৰ্কে আৰু আমাৰ বোকাখাতবাসী ৰাইজক, অসমবাসী ৰাইজক আপোনাৰ শুভেচ্ছা বাৰ্তা বিচাৰিম। আপোনালোকে যিহেতু দেখিছে আমাৰ বোকাখাত ৰাজহুৱা খেলপথাৰত আজি আমাৰ মাৰ্চ পাষ্টৰ ফাইনেল প্ৰেক্টিচ চলি আছে। আমাৰ ইয়াতে টোটেল 17টা টিম পুলিচ প্ৰশাসনকে ধৰি যোগদান কৰিছে। আৰু ইয়াৰ পিছতে আমি এতিয়া আমাৰ কালচাৰেলৰ যি 6টা টিমে সেইদিনা পাৰফৰ্মেঞ্চ কৰিব, সেই তেওঁলোকৰো আমি এতিয়া ড্ৰেছ ৰিহাৰ্চেল হ'ব। আমি আশা কৰিছোঁ খুব শান্তিপূৰ্ণভাৱে আমাৰ ইয়াতে স্বাধীনতা দিৱস আমি উদযাপন কৰিব পাৰিম। বাকীটো সকলো প্ৰস্তুতি আপোনালোকে দেখি আছে। সকলোৱে ৰাইজ সকলো ওলাই আহক একেলগে বোকাখাতৰ ৰাজহুৱা খেলপথাৰ। হয়, সকলোকে আহ্বান জনাইছোঁ আমাৰ বোকাখাতৰ সকলো ৰাইজ যাতে আহক, আমাৰ ৰাজহুৱা খেলপথাৰত সকলোৱে উদযাপন কৰক শান্তিপূৰ্ণভাৱে, সকলোৱে সহযোগিতা বিচাৰিছোঁ। মই ধন্যবাদ জনাইছোঁ এয়া বোকাখাত সমজিলাৰ আয়ুক্ত সুজাতা গগৈ বাইদেউ। আৰু এই মুহূৰ্তত আমাৰ মাজত উপস্থিত হৈছে গোলাঘাট জিলাৰ আৰু নতুনকৈ নৱনিযুক্ত আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা ডাঙৰীয়া। মই বহুদিনৰ পাছত তেখেতক লগ পাইছোঁ আৰু বোকাখাতৰ এই জিলা ক্ৰীড়া সন্থা খেলপথাৰত তেখেতক লগ পাই প্ৰথমতে আপোনাক গোলাঘাট জিলালৈ আদৰণি জনাইছোঁ। আৰু লগতে এই যি স্বাধীনতা দিৱস ৮০ সংখ্যক উদযাপন কৰিবলৈ লৈছে জিলাবাসীয়ে, আপুনি আজি বোকাখাত পৰিদৰ্শন কৰিবলৈ আহিছে, আপোনাৰ শুভেচ্ছা বাৰ্তা। ধন্যবাদ আৰু সকলোকে আগন্তুক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ। আৰু সকলো ৰাইজকে আহ্বান কৰিম যাতে দলে বলে তেওঁলোকে ওলাই আহক আৰু স্বাধীনতা দিৱসটো উদযাপন কৰক শান্তিপূৰ্ণভাৱে। শান্তি শৃংখলাৰ ক্ষেত্ৰত আমি যিখিনি ব্যৱস্থা ল'ব লাগে, ছিকিউৰিটিৰ যিখিনি আমাৰ নিয়ম আছে, ড্ৰিল আছে, সেইমতে আমি কৰা হৈছে। তাকে আমাৰ 4খন আছে, সৰু পথাৰ, বোকাখাত, দেৰগাঁও আৰু গোলাঘাট। গতিকে গোটেইকেইখনতে একেই ব্যৱস্থা কৰা হৈছে। ৰিহাৰ্চেলো চবতে চলি আছে। আমাৰ 14 তাৰিখে ৰিহাৰ্চেল নহয়, 15 তাৰিখে মেইন প্ৰগ্ৰামটো হ'ব।
আমি ধন্যবাদ জনাইছো। এয়া আছিল গোলাঘাট জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক স্বপ্নলীল ডেকা, এগৰাকী সুদক্ষ আৰক্ষী বিষয়া। গতিকে বোকাখাট সম জিলাৰ যি স্বাধীনতা দিৱসৰ আয়োজন তেখেতে পৰিদৰ্শন কৰাৰ বাবে উপস্থিত হৈছেহি। আৰু নতুনকৈ যিহেতু গোলাঘাট জিলালৈ তেখেত আহিছে, আমি আদৰণি জনাইছো গোলাঘাট জিলাবাসী হিচাপে, আৰু অমৰক মই সামগ্ৰিকভাৱে ইয়াৰ পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।